আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম যে দীপাৱলীৰ পূৰ্বে দৰমহা হ'ব নেকি আৰু অসমত যিটো ডিএৰ কথা যিহেতু ডিএ কেন্দ্ৰীয় চৰকাৰত যিটো ডিএ 58% ঘোষণা কৰা ইতিমধ্যে হৈছে গতিকে সেই ডিএ অসমত কেতিয়াৰ পৰা কাৰ্যকৰী কৰিব বা কেতিয়া নটিফিকেশ্যন ওলাব এই কথাটো আমাৰ বহুতো কমেণ্টত আমি দেখিবলৈ পাওঁ আৰু আমি দেখিছিলোঁ যে পূজাৰ আগতেই যিহেতু কৰ্মচাৰীসকলক দৰমহাবিলাক মুকলি কৰি দিছিলে পূজাৰ দুদিনমান আগত দি দিছিলে 23 তাৰিখৰ পৰা পাবলৈ আৰম্ভ হৈছিলে ঠিক তেনেকৈ এতিয়া বহুতমান আণ্ডাৰ কুৱেশ্যন আহিছে যে দীপাৱলীৰ যিহেতু আৰু বেছি দিন নাই দীপাৱলীৰ মাজত যিকেইটা দিন বাকী আছে বাকী থকা দিনকেইটাৰ ভিতৰত আপোনালোকৰ দৰমহাবিলাক বা পেঞ্চনবিলাক হ'বনে নহয় এই কথাটো বহুতে জানিবলৈ বিচাৰে গতিকে আমি প্ৰথম কথাটো আমি জানিবলৈ বিচাৰিছোঁ যে দীপাৱলীৰ আগতেই বা পূৰ্বে দৰমহা হ'ব নে নহয় ইয়াতে চাওক দীপাৱলীৰ আগত দৰমহা হোৱাৰ প্ৰায় আপোনালোকে নাই বুলি ক'ব পাৰে কাৰণ দুৰ্গা পূজাৰ আগত দিছিলে কিন্তু দীপাৱলীৰ আগত দৰমহা পেঞ্চন বা ফেমিলি পেঞ্চন হোৱাৰ আশা নাই কিন্তু যিটো আপোনালোকৰ ডিএৰ কথা আছিলে 58% সেই দীপাৱলীৰ আপোনালোক উপহাৰ হিচাপে ডিএটোৰ ঘোষণা আপোনালোকৰ দীপাৱলীৰ আগতে কৰিব দীপাৱলীৰ আগতে আপোনালোক এইটো ঘোষণা কৰিব যে 58% ডিএ হৈছে আৰু 3% ডিএ ইনক্ৰিজ কৰা হৈছে এই ঘোষণাটো আপোনালোকৰ আহিব দীপাৱলীৰ পূৰ্বেই আহিব এইটো উপহাৰ হিচাপে বা ভাল খবৰ হিচাপে আহিব কিন্তু দৰমহা আপোনালোকে আশা কৰিব নোৱাৰে যে দীপাৱলীৰ আগতেই দৰমহা হ'ব নে নহয় বুলি ক'লে পোনচাতে আমি কথাটো ক'ব পাৰোঁ যে দীপাৱলীৰ আগত দৰমহা হোৱাৰ আশা যথেষ্টখিনিয়ে ক্ষীণ বা নাই বুলিয়ে ক'ব পাৰি কিন্তু যেতিয়া ডিএৰ আপোনালোকৰ 3% ডিএ ঘোষণা কৰিব সেই ডিএ ঘোষণা কৰাৰ পিছত দীপাৱলীৰ পূৰ্বে সেইটো ঘোষণা কৰিব আৰু আপোনালোকে অক্টোবৰ মাহৰ দৰমহাটো যিহেতু নৱেম্বৰত লাভ কৰিব তাত আপোনালোকে 3% ডিএ লগাই বৰ্ধিত হাৰত আপোনালোকে দৰমহাটো পাব আৰু যিটো আপোনালোকৰ এৰিয়াৰ থাকিব 3 মান্থৰ সেই 3 মান্থৰ এৰিয়াৰটো অসম চৰকাৰে দিব আপোনালোকক কিন্তু সেই এৰিয়াৰটো কেনেকৈ দিয়ে মানে ইনষ্টলমেণ্টত দিয়ে নে একেলগে দিয়ে সেই কথাটো আপোনালোকে গম পাব গতিকে সেইটো আপোনালোকে গম পাব যিটো দীপাৱলীৰ পূৰ্বে ঘোষণা কৰা যিহেতু হ'ব ডিএৰ কথাটো সেই ডিএৰ কথা ঘোষণা কৰিলে আপোনালোকে তেতিয়াই গম পাব যে যিটো আপোনালোকৰ এৰিয়াৰ সেইটো এৰিয়াৰ একেলগে দিব নে ইনষ্টলমেণ্টত দিব সেইটো গম পাব পিছত তো এইটোৱে আছিলে আজিৰ আপডেট যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব